গাঁওখনৰ নামটো ক'ব এয়া হৈছে আমি গাঁৱত প্ৰথমতে আমি গোটেই অসমবাসীক আমি ঈদৰ শুভেচ্ছা জনাইছোঁ। আজি আমি প্ৰায় 2 মাহ কষ্ট কৰি এখন তোৰণ বনাইছিলোঁ ৰঙাদৈয়া পঞ্চায়তৰ অন্তৰ্গত বালিগাঁৱত। আজি যোৱা ৰাতি এখন অভাৰলোড গাড়ী আহি আমাৰ গেটৰ যিবোৰ লাইট এইবোৰ সকলোবোৰ নষ্ট কৰি থৈ গৈছে। ইতিমধ্যে এই বিষয়ে আইন প্ৰশাসনক আপোনাৰ জনোৱা হৈছে আৰু তাৰ ব্যৱস্থা ইতিমধ্যে কিছু কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে যিবোৰ গৰু বাহন এইবোৰ বাহনে আমাক যিবোৰ ক্ষতি কৰিছে এইবোৰ মানে আইন বিৰোধী কাম আৰু আমি যিটো তেওঁলোকক প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদ ইতিমধ্যে মানি লৈছে। আচ্ছা, আমি এতিয়া এই যিখন গেট বনাইছিলোঁ এই গেটখনত যথেষ্টখিনি নষ্ট হৈ গৈছে। আমি তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ যে আমাক এই যিখিনি নষ্ট কৰি গ'ল তেওঁলোকে ইয়াৰ আমাৰ পৰিণাম দিব লাগিব। দ্বিতীয়টো কথা হ'ল যিবোৰ এতিয়া গাড়ী আমাৰ এই সৰু ৰাস্তাটো অহা যোৱা কৰে, আমাৰ যিবোৰ আপোনাৰ PVC লাইন এইবোৰ ঘৰলৈ যায়, যাওঁতে তেওঁলোকে দাঙি দাঙি যে থৈ যায় এইবোৰ শ্বৰ্ট চাৰ্কিট হৈ আমাৰ বহুতো বিজুলী সৰঞ্জাম ঘৰত অসুবিধা হৈছে। আৰু গতিকে আমি এই ৰাস্তাটোত বিশেষকৈ বেছি অসুবিধা পাইছোঁ কিয় যিবোৰ 9 টন 10 টন আহিব লাগে তাত 28 টন 30 টন 40 টনলৈ মাল এই ৰাস্তা দি অহা যোৱা কৰিছে। গতিকে এই পৰিপ্ৰেক্ষিতত আমি আইন প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক এই চেনেলৰ যোগেদি আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ ইয়াৰ বিহিত ব্যৱস্থা লয়, ৰাইজে ইয়াৰ যেনে উপকাৰ পায়। আপোনালোকৰ দ্বাৰা দি আমি এইটো জনাব খুজিছোঁ, আপোনালোকে ব্যৱস্থা কৰি দিব বুলি আমাৰ অনুৰোধ থাকিল।